মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকক মই স্মৃতিৰ উন্নতি সাধন ইম্প্ৰুভমেণ্ট অফ মেমৰি এই বিষয়টো আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। স্মৃতিৰ উন্নতি সাধন ইম্প্ৰুভমেণ্ট অফ মেমৰি। এতিয়া কথা হ'ল যে স্মৃতি শক্তি আমাৰ যিটো থাকে সেইটোৰ উন্নতি সাধন হয় নে নহয়? কিছুমান পণ্ডিতে ক'ব খোজে যে মানুহৰ স্মৃতি শক্তিৰ উন্নতি সাধন হয়। মানুহৰ যিমান আছিলে তাতকে স্মৃতি শক্তি বাঢ়িব পাৰে। সেইসকলক শৰীৰ তত্ত্ববিদ বুলি আমি ক'ব পাৰোঁ। তেওঁলোকৰ দৃষ্টিভংগীটো মানুহৰ শৰীৰৰ যিটো প্ৰক্ৰিয়া তাৰ লগত তেওঁলোকৰ দৃষ্টিভংগীটো মিলে। আমাৰ চৰ্চা অনুশীলন বা অবিৰত ব্যায়ামৰ জৰিয়তে আমাৰ শৰীৰৰ যেনেকৈ শক্তি বাঢ়ি যায়, শৰীৰৰ শক্তিৰ উন্নতি সাধন হয়। আমি সদায় দৌৰি থাকিলে যেনেকৈ দৌৰা ক্ষমতাটো বাঢ়ি যায়, সদায় গধুৰ বস্তু দাঙি থাকিলে হাতৰ শক্তিটো যেনেকৈ বাঢ়ি যায়, ঠিক তেনেকৈ সেইসকল মনোবিজ্ঞানীয়ে ক'ব খোজে যে স্মৃতি শক্তিটো ঠিক মানুহৰ শৰীৰৰ লগতে মিলে। শৰীৰত যেনেকৈ আমাৰ বডিটোৰ অংগবিলাকৰ যেনেকৈ অনুশীলন চৰ্চা চলি থাকিলে শক্তি সামৰ্থ্য বাঢ়ি যায়, ঠিক তেনেকৈ স্মৃতি শক্তিৰো উন্নতি সাধন হয় বুলি তেওঁলোকে বিশ্বাস কৰে। কিন্তু আন এচাম মনোবিদে কিন্তু ক'ব খোজে যে স্মৃতি শক্তিটো আচলতে উন্নতি সাধন কৰিব নোৱাৰে। স্মৃতি শক্তি মানুহৰ যিমান থাকে সিমানে, তাতকৈ বঢ়াব নোৱাৰে। তো আমাৰ ছাত্ৰ ছাত্ৰীসকলেও ভাল পাব যদি বঢ়াব পাৰি না। কথাবোৰ পঢ়িলে মনত নাথাকে, পৰীক্ষাত পাহৰি যাওঁ, মেমৰিটো আমাৰ কমি যায় না। এইটোতো এনেকুৱা কিবা উপায় থাকিলেতো ভাল কথা, কিন্তু প্ৰকৃতাৰ্থত দুখৰ বিষয় তোমালোকৰ কাৰণে যে স্মৃতি শক্তি আচলতে উন্নতি সাধন কৰিব নোৱাৰে। স্মৃতি শক্তি মানুহৰ একে থাকে, ইয়াক বঢ়া টুটা কৰিব নোৱাৰে। বৰঞ্চ কিছুমান পৰিস্থিতিত কিছুমান কাৰণত মানুহৰ স্মৃতি শক্তি কমিহে যায়। বয়স হৈ গ'লে, বৃদ্ধ বয়সত বা অন্যান্য কিছুমান কাৰণত, শাৰীৰিক কাৰণত বা অন্যান্য মানসিক কাৰণত মানুহৰ স্মৃতি শক্তি কমিহে যায়। বাঢ়ি যাব বুলি যিটো কথা আছে বা বাঢ়ি যায় বুলি ভবা হৈছে, সেইটো আচলতে সম্ভৱ নহয়। মানুহৰ স্মৃতি শক্তিৰ উন্নতি সাধন আচলতে নহয়, আৰু সেইটোৱে সত্য। কিন্তু কথাটো একেবাৰে ইমান নিৰাশজনকো নহয়। স্মৃতি শক্তিৰ উন্নতি সাধন নহয়, সঁচা কথা। কিন্তু কিছুমান এনেকুৱা পদ্ধতি আৰু কৌশল আছে, কিছুমান এনেকুৱা উপায় আছে, যিবিলাক উপায় পদ্ধতি কৌশল অৱলম্বন কৰিলে আমি স্মৃতি শক্তি বঢ়াব নোৱাৰোঁ, কিন্তু স্মৃতি কামটো সহজ কৰি পেলাব পাৰোঁ। অৰ্থাৎ স্মৃতি শক্তি উন্নতি সাধন কৰিব নোৱাৰি, কিন্তু কিছুমান কৌশল পদ্ধতি এনেকুৱা আছে, উপায় আছে, যিবিলাক উপায় অৱলম্বন কৰিলে, যিবিলাক কৌশল ব্যৱহাৰ কৰিলে আমাৰ স্মৃতি কামটো, স্মৃতি কাৰ্যটো সহজ হৈ পৰে, উজু হৈ পৰে। সেইকাৰণে আমি স্মৃতি শক্তি বঢ়াব পাৰে বুলি আমি ক'ব নোৱাৰোঁ। আমি ক'ব পাৰোঁ এনেকৈ যে স্মৃতি শক্তি বা স্মৃতিৰ মিতব্যয়ী কৌশল বা কম আয়াসতে, কম প্ৰচেষ্টাতে সহজে স্মৃতি কাৰ্য সম্পাদনৰ কিছুমান উপায় আছে। সেইখিনি স্মৃতিৰ মিতব্যয়ী কৌশল বুলি কৈছে। মিতব্যয়ী মানে কম খৰচী, কম কষ্ট, সময় কম লাগে, শ্ৰম কম লাগে, কম সময়তে কম আয়াসতে সহজে স্মৃতি চাৰণ কৰিব পৰা বা স্মৰণ কৰিব পৰা কিছুমান উপায় আমাৰ হাতত আছে।
গতিকে আমি আজি আমাৰ আলোচনাত সেই কথাখিনি সেই কৌশলবিলাকৰ বিষয়ে আলোচনা কৰিম যে স্মৃতি মিতব্যয়ী কৌশল বা কম আয়াসতে সহজে স্মৃতি কৰিব পৰা উপায় বা কৌশলবিলাক কি কি সেইখিনি কথা আজি আমি আলোচনা কৰিম so today our discussion will be on the topic improvement of memory. This is a big question whether memory can be improved or not. It's a very big question, crucial question. According to some psychologists, memory capacity can be improved. They are the faculty theorists. According to them, that memory can be improved or memory capacity can be increased with exercise, with review and repetition. By using memory capacity, by using the memorization activity, as a result of repetition, as a result of review, we can improve the memory. According to them, that memory capacity can be increased. It is not constant. It can be increased. It can be improved. But some other psychologists are of the opinion that memory capacity cannot be improved. It is not like our physical capacities. Our different parts, our hands, as a result of repetition, as a result of exercise, our hand capacity of our hand can be improved. The power of our hand can be increased, no doubt. That is a physical matter. But that same case is not applicable in the case of memory. Memory cannot be improved. It cannot be increased. So, according to these psychologists, that improvement of memory is not possible. But according to them, that the matter is not so, the situation is not so bad. There are certain techniques, there are certain mechanisms. By using those techniques and mechanisms, we can memorize the things easily. That is there. No doubt. Memory cannot be improved. Memory cannot be increased. That is okay. But there are certain ways. There are certain mechanisms. By using those, we can memorize the things easily. That is possible. Memory is not improved, no doubt. But we can memorize the things easily. There are certain ways. By using those ways, method and techniques, we can memorize, we are able to memorize the things easily within a short period of time. So there are certain economy methods of memory, or there are certain ways to memorize the things easily. So, কথাটো হেতুৱে যে ইমান হতাশজনকো নহয় স্মৃতি বঢ়াব নোৱাৰি কিন্তু স্মৃতি কামটো আমি উজু কৰি পেলাব পাৰোঁ কিছুমান উপায় অৱলম্বন so that is the main summary, that is the main content, that no doubt memory cannot be increased, but one thing we can do, that is that we can use certain method by using which we can memorize, we can be able to memorize the things easily and very fast. So let us discuss those economy methods of memory or easy ways to memorize. So স্মৃতিৰ মিতব্যয়ী কৌশল বা কম আয়াসতে স্মৃতি কাৰ্য সম্পাদনৰ উপায়বিলাক আমি চাওঁ। প্ৰথম কথা, ইউজ অফ ৰিদম, ছন্দৰ প্ৰয়োগ। We can use rhythm
to memorize the things easily. If the things are presented before us in a rhythmic manner, in a rhythm, then it becomes easy to memorize. Listen, সেইকাৰণে ছন্দৰ প্ৰয়োগ কৰিব পাৰোঁ। ছন্দ এটা লয়, এটা তালত যদি কথাবিলাক আমাৰ সন্মুখত উপস্থাপন কৰা যায়, তেতিয়া আমি সহজে কথাবিলাক মনত ৰাখিব পাৰোঁ। সেইকাৰণে আগৰ দিনৰ কবিতাবিলাক ছন্দ থাকে, শেষৰ ধ্বনিটো মিলে, শুনি ভাল লাগে, মনতো সোনকালে ৰয়। ছন্দৰ প্ৰয়োগ আমি কৰিব পাৰোঁ। 2 নম্বৰ কথা, মনোযোগ প্ৰদান। মনোযোগটো আমি যদি প্ৰদান কৰোঁ, তেতিয়াহ'লে আমাৰ সোনকালে মনত থাকিব। আৰু যদি মনোযোগেই নিদিওঁ, আমি এনেই পঢ়ি থাকিলে, কিতাপখন মুখাগত লৈ থাকিলে নহ'ব, নাই, মনোযোগ লাগে। গভীৰ মনোযোগ দিলে আমাৰ কথাবিলাক সোনকালে মনত ৰয়। So we can memorize the things easily if we pay attention. Paying attention is a must. Without paying attention, you cannot memorize. So paying deep attention is another way to memorize the things easily. Then comes recitation. The things can be memorized, can be stored in our brain easily if we recite it in a recitation mode. If the things are presented in a recitation mode, then it becomes easy to memorize the things. আবৃত্তিৰ জৰিয়তেও আমি কথাবিলাক সহজে মনত ৰাখিব পাৰোঁ বা মনত পেলাব পাৰোঁ। আবৃত্তিৰ ওপৰত কবিতা এটা যেনেকৈ আবৃত্তি কৰোঁ, সোনকালে মনত ৰয়। দেন ৰেষ্ট, জিৰণি লাগে। অবিৰতভাৱে শিকি থাকিলে, ঘণ্টা ঘণ্টা ধৰি পঢ়ি থাকিলে মনত নাথাকে, মনত নৰয়। জিৰণি লাগে। তোমালোকে পঢ়াৰ মাজতে অকণমান আধা ঘণ্টা 10 মিনিট জিৰণি ল'ব লাগে। এইটো বেয়া কথা নহয়, জিৰণি লাগে মানুহক। অবিৰতভাৱে পঢ়ি থাকিলে আমাৰ মনত। So rest is needed. In between, while going through your books, while reading books, you must take rest for something. It can make your brain refresh. It can activate your brain. So rest is very essential. Then comes determination or motivation. You have to be motivated. You must have determination in your mind to do the things, to acquire the knowledge. Without determination, you will not be able to memorize the things. সংকল্প লাগিব, অভিপ্ৰায় লাগিব, জানিবলৈ হেঁপাহ লাগিব, জনাৰ ইচ্ছা লাগিব, জনাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিব লাগিব। কিতাপৰ কথাখিনি তেতিয়া সহজে মনত ৰৈ যায়। তাৰপিছত আছে ইউজ অফ চেন্স অৰ্গেনছ, আমাৰ সংবেদন ইন্দ্ৰিয়ৰ ব্যৱহাৰ। যিমান পাৰি আমি সংবেদন ইন্দ্ৰিয় বেছিকৈ ব্যৱহাৰ কৰিব লাগে, কাৰণ জ্ঞানৰ প্ৰৱেশ দ্বাৰ হ'ল এই সংবেদন ইন্দ্ৰিয়বিলাক। আমাৰ 5টা ইন্দ্ৰিয় আছে, চকু, কাণ, নাক, ছাল, জিভা। These sense organs are there. So you have to use as much as possible your sense organ. একেটা কথাকে যদি কাণেৰেও শুনা, চকুৰেও দেখা, স্পৰ্শ কৰিও চোৱা, গোটেইকেইটা ইন্দ্ৰিয়ৰ যোগেদি তোমাৰ কথাটো তোমাৰ ভিতৰলৈ গ'ল, মগজুত তাৰ স্থায়িত্ব থাকিব। গতিকে যিমান পাৰি সিমান আমাৰ ইন্দ্ৰিয়বিলাক ব্যৱহাৰ কৰিব লাগে। ইন্দ্ৰিয়ৰ ব্যৱহাৰে কথাবিলাক মনত ৰখাত সহায় কৰে না। সেইকাৰণে শিক্ষকসকলে পঢ়াওঁতে ব্লেকবোৰ্ডতো লিখে, মুখেৰেও কয়। তাৰমানে কাণেৰেও সোমালে কথাখিনি, চকুৰেও সোমালে, 2টা ইন্দ্ৰিয় ব্যৱহাৰ হ'ল না। গতিকে যিমান পাৰি সিমান আমি ইন্দ্ৰিয় ব্যৱহাৰ কৰিব লাগে। তাৰপিছত আহিলে পাৰ্ট এণ্ড হোল মেথড। এই 2টা মেথড আছে। কিছুমানে আংশিক পদ্ধতি, মানে পাৰ্টকৈ শিকে, মনত সোনকালে ৰয়। কিছুমানে গোটেই বস্তুখিনি একেলগতে শিকিলেহে মনত ৰয়। এইটো চবৰে বেলেগ বেলেগ। কিছুমানে আংশিক পদ্ধতিৰে সোনকালে শিকে, কিছুমানে সামগ্ৰিক পদ্ধতিৰে সোনকালে। কবিতা এটা কিছুমানে একেবাৰে পঢ়ি মুখস্থ কৰে, কিছুমানে পাৰ্টকৈ মুখস্থ কৰে। যাৰ যিটো পদ্ধতি সুবিধাজনক আমি সেইটো পদ্ধতি ব্যৱহাৰ কৰিব লাগে। তাৰপিছত আহিলে ৰিভিউ, চৰ্চা, অনুশীলন। আমি শিকি কথাটোত সামৰি থ'লে নহ'ব, মাজে মাজে চৰ্চা কৰিব লাগিব, চাই থাকিব লাগিব, মনত পেলাই থাকিব লাগিব। শিকি আৰু একেবাৰে পৰীক্ষা হলত লিখিম বুলি ভাবিলে। So review is a must. Exercise, review, repetition is a must. To keep the things alive in your brain, review is a must. Okay? ঠিক আছে।